Hey everyone, আজি এটা বিশেষ প্লেছলৈ গৈ আছো। আজি অলপ লুকটো বেলেগ। আমি হাতত এয়া দেখিছেনে বাৰু বিচনী লৈ মোনা লৈ গৈ আছো। এয়া আমি আমাৰ গন্তব্যস্থললৈ ওলাইছো। এতিয়া আমি ৰেলৱে ষ্টেচন গৈ আছো আৰু ৰেলৱে ষ্টেচনৰ পৰা আমাৰ আজি ডেষ্টিনেশ্যন হ'ব চিলাপথাৰৰ ওচৰত থকা যি মালিনী থান, সেই মালিনী থান অভিমুখে আমি আমাৰ যাত্ৰা অব্যাহত ৰাখিছো। আমাৰ লগত বহু কেইজন আছে। আমাৰ লগত প্ৰায় এটা 12জনীয়া গ্ৰুপ আমি ওলাইছো মালিনী থান অভিমুখে। আমাৰ ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। All are busy in their work. ৰাতিপুৱা 4টা বজাতে উঠিছে। যি মানুহ 8টা বজাতো নুঠে সেই মানুহ ৰাতিপুৱা 4টা বজাতে উঠি ৰেডি। গতিকে ভাবক কেনেকুৱা স্পিৰিট। আমি গৈ আছো, আমি টমটমত গৈ আছো। এতিয়া অলপ মানে ষ্টেচনটো দূৰ হয়তো, গতিকে আমি টমটমতে গৈ আছো। ফাইনেলি আমি ষ্টেচন আহি পালো। যেহেতু ট্ৰেইনখন 1 মিনিট সময় ৰখাই, গতিকে ট্ৰেইন অহা সময়ত ভিডিঅ' কৰা নহ'ল। আপোনালোকে হয়তো ভাবিছে টিকট ক'ত কাটিলো। টিকট কাটিবৰ কাৰণে কিছুমান আজিকালি বিভিন্ন সুবিধা আছে, অনলাইন টিকেট কাটিব পাৰি। আমাৰ যেহেতু এখন জেনেৰেল ট্ৰেইন আছিলে, যেহেতু এখন লোকেল ট্ৰেইন, চ' লোকেল ট্ৰেইনৰ টিকটসমূহ আমি কিন্তু অনলাইনত কাটিবৰ কাৰণে এটা বিশেষ এপ ব্যৱহাৰ কৰিব লাগে। সেই এপটো হ'ল UTS। আপোনালোকে সেই UTS এপৰ বাহিৰে বেলেগ এপত কিন্তু আপোনালোকে লোকেল ট্ৰেইনৰ বিষয়ে আপোনালোকে গম নাপাব বা লোকেল ট্ৰেইনৰ টিকট কাটিব নোৱাৰে। গতিকে আমি ফাইনেলি লোকেল ট্ৰেইনৰ টিকটটো কাটিলোঁ আৰু কাটি আমি এতিয়া গৈ আছোঁ। ধুনীয়াকৈ খিৰিকী কাষৰ চিট এটা বাছি ল'লোঁ আৰু তাত ধুনীয়াকৈ বহি লৈছোঁ। বহি লৈ আমি বাহিৰৰ সৌন্দৰ্যসমূহ উপভোগ কৰি আছোঁ। আচলতে ৰেলত আহিলে খিৰিকী কাষত নবহিলে ৰেলত যোৱাৰ আনন্দটো আমি উপভোগ কৰিব নোৱাৰোঁ আচলতে। এয়া দেখিছেনে, ৰেল ট্ৰেকত ৰেল চলি আছে আৰু আমি বাহিৰত যি সৌন্দৰ্য, সেই সৌন্দৰ্য উপভোগ কৰিছোঁ। সেয়া দেখিছেনে দূৰৈত অৰুণাচলৰ পাহাৰ। সেই অৰুণাচল আছে। অৰুণাচল যিহেতু এই ঠাইৰ পৰা বেছি দূৰ নহয় আৰু সেই অৰুণাচলৰ পাহাৰৰ কাষে কাষে আমি গৈ আছোঁ আমাৰ আজিৰ গন্তব্যস্থান মালিনী থানৰ অভিমুখে। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় বাৰু? ভিডিঅ'বোৰ আৰু ক'ৰ পৰা চাই আপোনালোকে কমেণ্টত জনাবচোন। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব বা কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আমি যে ভিডিঅ'বোৰ বনাওঁ, আপোনালোকৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰিলেই আমি ভিডিঅ' বনোৱাৰ কাৰণে প্ৰেৰণা পাওঁ আচলতে। সেইকাৰণে কওঁ যে ভিডিঅ'টো চালে যদি ভাল লাগে, মই ভাল নালাগিলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নিদিওঁ, লাইক কৰিব নিদিওঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। যথেষ্টখিনি কষ্ট হয় ভিডিঅ'টি প্ৰস্তুত কৰোঁতে, যথেষ্টখিনি আমি শ্ৰম কৰিব লগা হয় আৰু সেই শ্ৰমৰ প্ৰতিদান হিচাপে যদি আপোনালোকে আমাক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ে, তেতিয়াহ'লে আমাৰ মনটো খুব ভাল লাগে। ফেমিলিৰ লগত একেলগে গ'লে খুব ভাল লাগে। আমাৰ লগত আমাৰ দাদা, বৌ, ফুলখালী, ৱাইফ, পেহী বা এনেকৈ ভাগিন, এনেকৈ বহুকেইজন ওলাইছে। আমি গৈ আছোঁ। এই ল'ৰাজনে কি ধুনীয়াকৈ চাই আছে চাওকচোন। মই ভিডিঅ' কৰা দেখি লাজ পালে। 5 ঘণ্টা ৰেলত আহি আমি ফাইনেলি আমাৰ যি গন্তব্যস্থান চিলাপথাৰ ষ্টেচন, আৰু চিলাপথাৰ ষ্টেচন আমি আহি পালোঁ। আচলতে মালিনী থান আহিবলৈ হ'লে আমি চিলাপথাৰ ষ্টেচনত নামিব লাগিব। ষ্টেচনত নামি উঠি আমি এখন টেম্পু ভাড়া কৰিলোঁ। 800 টকা দি এখন টেম্পু ভাড়া কৰিলোঁ আৰু সেই টেম্পুখনত উঠি আমি এতিয়া চিলাপথাৰৰ টাউনৰ মাজেৰে আমাৰ যি গন্তব্যস্থান মালিনী থান, সেই মালিনী থানলৈ গৈ আছোঁ। অৰুণাচল প্ৰদেশৰ লোৱাৰ চিয়াং ডিষ্ট্ৰিক্টৰ যি লিকাইবাই অঞ্চল, সেই লিকাইবাই অঞ্চলতেই অৱস্থিত মালিনী থান। এই যে আমি পাহাৰখন দেখিছিলোঁ, পাহাৰখনেই হ'ল এই অৰুণাচলৰ পাহাৰ। আমি অৰুণাচল বৰ্ডাৰ সোমালোঁ আৰু অৰুণাচলৰ বৰ্ডাৰ সোমালোঁ। আমি অৰুণাচলৰ বৰ্ডাৰ সোমাই এতিয়া আমি অৰুণাচল বৰ্ডাৰৰ একেবাৰে সীমান্তত থকা যি লিকাইবাই, সেই লিকাইবাইৰ যি অঞ্চল, সেই লিকাইবাই অঞ্চলত থকা যি মালিনী থান, সেই মালিনী থানত আমি আহিলোঁ। এয়া ফাইনেলি আমি মালিনী থানলৈ যোৱা যিটো গেট, সেই গেটটো পালোঁ। সেইখিনি অকণমান নামি দিব লগা হ'ল যিহেতু আমাৰ অকণমান আপ আছিলে। এতিয়া আমি ফাইনেলি মালিনী থান যি আৰ্কিঅলজিকেল ছাইট হয় আৰু টেম্পল আছে, এই আৰ্কিঅলজিকেল ছাইট আৰু টেম্পললৈ মালিনী থানত আহি ইয়াতে থকা দোকানসমূহৰ পৰা যিকোনো সামগ্ৰী ল'ব পাৰিব, পূজাৰ সামগ্ৰীসমূহ ল'ব পাৰিব। আমিও তাৰ পৰা ল'লোঁ। অৰুণাচল প্ৰদেশৰ চিয়াং ডিষ্ট্ৰিক্টত থকা যি মালিনী থান, এই মালিনী থান যি এটা ছাইট আছে, আৰ্কিঅলজিকেল ছাইট আছে বা ইয়াত যি টেম্পল আছে, এই টেম্পলটো 10 শতিকাৰ পৰা 14 শতিকাৰ ভিতৰত বনোৱা বুলি
কোৱা হয় চুতীয়াসকলে বনোৱা বুলি কোৱা হয় আৰু এইটো বিশ্বাস আছে যে যেতিয়া দ্বাৰকাৰ পৰা কৃষ্ণ আৰু ৰুক্মিণী আহিছিলে তেতিয়া ইয়াতে জিৰণি লৈছিলে কৃষ্ণ আৰু ৰুক্মিণীয়ে জিৰণি লৈছিলে বুলি কোৱা হয় আৰু ইয়াতেই তেওঁলোকক গিফ্ট কৰিছিলে ফুল প্ৰদান কৰিছিলে গডেছ পাৰ্বতীয়ে আৰু সেইকাৰণে এই মালিনী থানৰ যিটো পবিত্ৰতা সেই পবিত্ৰতাটো আছে আৰু এইটোৱে হয়তো ভিতৰত